অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা বজাৰত সৰিয়হৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 4,000 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 4,500 টকা, মূলা 1,800 টকা, 2,000 টকা, ৰঙালাও 700 টকা, 800 টকা, বিলাহী 1,700 টকা, 1,800 টকা। নলবাৰী বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1,700 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2,200 টকা, অমিতা 1,200 টকা, 1,300 টকা, তিয়ঁহ 1,000 টকা, 1,200 টকা, মৰাপাট 1,500 টকা, 2,400 টকা। যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3,500 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 4,500 টকা, বেঙেনা 1,500 টকা, 2,200 টকা, বন্ধাকবি 1,200 টকা, 1,300 টকা, জাতিলাও 1,700 টকা, 2,000 টকা। হোজাই বজাৰত মৰাপাটৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1,900 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2,300 টকা, ফুলকবি 3,500 টকা, 4,000 টকা, অমিতা 1,000 টকা, 1,300 টকা, কেঁচা জলকীয়া 2,500 টকা, 3,200 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যখনৰ মাটি আৰু জলবায়ু বিভিন্ন উদ্যান শস্যৰ খেতিৰ বাবে বৰ উপযোগী। সেয়েহে ৰাজ্যখনত যথেষ্ট পৰিমাণে ফল-মূল, ফুল আৰু শাক-পাচলিৰ উৎপাদন হোৱা দেখা যায়। ব্যৱসায়িক দিশটো লক্ষ্য কৰিলেও দেখা যায় যে প্ৰতি একক মাটিকালিৰ পৰা অন্য শস্যৰ তুলনাত উদ্যান শস্যৰ খেতিৰ পৰা অধিক উৎপাদন আৰু আয় লাভ কৰিব পাৰি। সেয়েহে ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত আৰু বিজ্ঞানসন্মতভাৱে শাক-পাচলিৰ খেতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। বৰ্তমান গ্ৰীষ্মকালীন বতৰত নগাঁও জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত আৰিমৰা নামৰ গাঁওখনৰ কৃষকসকলে ব্যৱসায়িক ভিত্তিত বিভিন্ন শাক-পাচলিৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। গ্ৰীষ্মকালীন বতৰত হোৱা লাওজাতীয় শাক-পাচলিৰ ভিতৰত তিয়ঁহ হ'ল এবিধ জনপ্ৰিয়, লাভজনক আৰু পুষ্টিকৰ পাচলি। তিয়ঁহ যদিও আঞ্জা ৰান্ধি খাব পাৰি, তথাপি কেঁচাই খোৱাতহে ইয়াৰ ব্যৱহাৰ বেছিকৈ হয়। তিয়ঁহৰ কিছুমান ঔষধি গুণো আছে। কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত আৰিমৰা গাঁৱৰে এজন প্ৰগতিশীল কৃষক খৰ্গেশ্বৰ বৰাই বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত তিয়ঁহৰ খেতি কৰা দেখা গ'ল। সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত কৰা তিয়ঁহৰ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক খৰ্গেশ্বৰ বৰাই আমাৰ আগত এইদৰে কয়। তিয়ঁহ খেতিটো হাল প্ৰায় 6-7 হাল বোৱাব লাগে, তাৰপিছত গোবৰ পেলাব লাগে। বিঘাত নাই কমেও 1 গাড়ী লাগে, এনেতো বেছিকৈ হ'লে 2 গাড়ী হ'লে ভাল, নোৱাৰিলেও মানে 1 গাড়ী পেলাব লাগে। তাত ৰাসায়নিক সাৰ অলপ বৰাক্স, চয়েল, পটাছ, চুপাৰ অলপ পৰিমাণে সেইটোও দিব লাগে। দিয়াৰ পিছত আকৌ ৰিটাৰ্ণ হাল বাই পেলাই পিছত কামলা লগাই পূৰা ঢিপ বনাই মাক্সিন টাৰিব লাগে। মাক্সিন তৰি এখন মাক্সিনত 2টা লাইনকৈ লগাই যাব লাগিব। 2টা লাইনকৈ লগাই গৈ পেলাই আপোনাৰ 15 দিনমান গ'লে সিহঁতে ইমানটো হোৱাৰ পিছতে আকৌ ভেন্দালি বনাই পেলাই ৰছী টানি পেলাই কাঠি লগাব লাগিব। 45 দিনত ঠিক ফুলকলি আহি যায়, মাল উঠাব পৰা যায় 2-এটা। 75 দিনমানত সিহঁতৰ হেৰি হৈ যায়, খেতি মাত চেজ হৈ যায় আৰু মানে 2.5 মাহত খেতি উঠি যায়। খেতি উঠি যায়, মানে এমাহমান বেচিব পৰা যায় আৰু 45 দিনত সিহঁতে হওঁতে লাগি যায়। আৰু আপুনি এইটো কি জাত কৰিছে? এইটো মাৰিয়া বুলি কয়। এইটো কি বৰ্ণশংকৰ জাত?
মানে হাইব্ৰিড জাত হাইব্ৰিড বিঘাত কিমান লাগে বীজ বিঘাত 10 পেকেট লাগে 10 গ্ৰামকে থাকে পেকেটত 10 পেকেট লাগে মাক্সিনত লগালে এনে জেনেৰেল লগালে অকণ বেছি লাগে মাক্সিনত অলপ পাতলা হৈ যায় মালচিং যে কৰিছে কিয় কৰিছে মাক্সিন কৰিলে বস্তুটো বৰষুণ পৰিলেও বা ঘাঁহটো কম হয় আৰু মাটিটো তলৰ মাটিটো খোলা থাকে গছটো হেৰি টেম্পাৰটো বেছি পায় সাৰখিনি সিহঁতে সময়মতে পায় মানে এনেই কৰিলে বৰষুণ পৰিব মাটি পিট খাই যাব আকৌ কোৰ মাৰিব লাগে আকৌ খন্তি মাৰিব লাগে সেইকাৰণে মাক্সিনত কৰা হয় বনগাঁটো বেছি হয় বনগাঁটো বেছি হয় মাক্সিনত কৰিলে ঘাঁহটো ই নহয় মাজে মাজে মাজৰ খেলকেইটা হয় একবাৰ বাছি দিলে আৰু তাত আৰু খাটি থাকিব নালাগে আৰু ফলনটো ভাল হয় মানে এনে কৰাত থাকি মাক্সিনত কৰিলে ফলনটো অলপ ভাল হয় এবিঘাত মালচিঙত কিমান খৰচ হয় মালচিং কৰিলে 1 বিঘাত 3000 মান খৰচ হয় দুই ঠান নালাগে এনেতো আমি জেনেৰেল 2000 টকীয়া মাক্সিনি ব্যৱহাৰ কৰোঁ তো 1.5 ঠান মান লাগি যায় এবিঘাত সকলোখিনি লৈ এতিয়া ইয়াত হেৰি দিছে আপুনি এই কঠীয়া কেইদিনীয়া ৰুইছে মানে যেটো আপুনি পুলি মাক্সিন পাৰি তাতে গুটিটো দিয়ে দিছে ডাইৰেক্ট গুটিটো দি দিয়া হয় কঠীয়া বেলেগে পাৰিলোৱা নাই বেলেগে পাৰিলোৱা নাই কোন মাহত কৰিছিলে এটো চত মাহৰ প্ৰথম সপ্তাহতে লগাইছিলো আৰু 45 দিনত তাৰমানে প্ৰথমবাৰ ছিঙিব পৰা হৈ যায় এই কিমান খৰচ হৈছিল আপোনাৰ 2 বিঘাত 35000 মান খৰচ হৈছিল 2 বিঘাত হয় তাৰমানে এবিঘাত ধৰক 17.5 এনেকুৱা মান হয় তেনেকুৱা হৈছে আৰু কিছুমান বস্তু ধৰা কিনিবলগীয়া মৰঠাইটো থাকি যায় ঘৰত নিজে কৰি লৈছো পেণ্ডেলৰ খুঁটা কিছুমান আগৰ হেন্দালি ভাঙি পেলাই লৈ আহো এনে গোটেই সমস্ত নতুন কৰিবলৈ গ'লে অলপ বেছি হ'ব আমি খেতি কৰি থকা ইটো খেতি ভাঙি পেলাই আকৌ ইটো খেতিলৈ লৈ আহো তেনেকুৱা হৈ যায় ইটোৰ পৰা হিটোত চলি থাকে এতিয়া ইটো ভাঙি হ'লে ইটো পৰা আকৌ বেলেগ এটালৈ লৈ যামগে এতিয়া মাটি তৈয়াৰ কৰি আছো তাত বেলেগ এটাত সাৰ দিছে নেকি সাৰ দিছো কম পৰিমাণে এনে গোবৰ দি লৈছো এনে বৰাক সয়েল এইবিলাক দিব লাগে নহলে মালটো প্লেন নহয় বৰাকটো দিলে মালটো চিকিয়া হয় কালাৰটো ভাল হয় বজাৰত বেচিবলৈ আমাৰ চাহিদা হয় গোবৰ কিমান দিছে গোবৰ 2 বিঘা 2 গাড়ী পেলাইছো 3 গাড়ী পেলাইছিলো আপোনাৰ গোবৰ কিনিব পায় না নিজৰ নাই ইয়াত গৰু তেনেকুৱা ব্যৱস্থা নাই কিনিব লাগে 2000 টকা আনি পেলাই দি থৈ যায় আৰু সাৰ কি দিছে সুপাৰ বৰাক সয়েল ডিএপি আৰু পটাছ ইউৰিয়া দিয়া নাই ইউৰিয়াটো নালাগে বিলে ডিএপি দিছে এতিয়া এই আপোনাৰ কিমান দিন হ'ল ছিঙিবলৈ আৰম্ভ কৰা ছিঙাবা 3 বাৰ ছিঙা হ'ল 3 তোলা গ'ল মানে গোটেই এতিয়া কিমান পাইছে প্ৰতিবাৰত মাৰ্কেটটো ইমান নাপালো মাৰ্কেট পোৱা নাই কাৰণে এতিয়া কিমান চলি আছে এতিয়া 10 টকা 12 টকা কিন্তু খিৰাটো 10 টকাত অলপ মাৰ্কেটটো পালে কম হয় 20-25 টকা পাব লাগে তেতিয়া পইচাটো আহে চাই এতিয়া খৰচো হয় না ইয়াত মাল উঠোৱা কামলাত দি বজাৰ মাৰ্কেট নিয়াতে গাড়ী দি খৰচ হয় তো মাৰ্কেটটো অলপ কম পালো যে তেও 40000 মান টকা বেচিছো শাক-পাচলিত শৰীৰৰ পুষ্টি সাধনৰ বাবে লাগতিয়াল মৌলসমূহ যেনে কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন খনিজ লৱণ ইত্যাদি যথেষ্ট পৰিমাণে পোৱা যায় পানী জমা নোহোৱা ওখ ৰ'দ খাই বালিচহীয়া পলসুৱা মাটি তিয়হ খেতিৰ বাবে বৰ উপযোগী অৱশ্যে জৈৱিক সাৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰি পলসুৱা আলতীয়া মাটিটো ইয়াৰ খেতি কৰিব পাৰি তিয়হৰ ৰোপণ সামগ্ৰী হ'ল বীজ প্ৰতি বিঘা মাটিত প্ৰায় 300 গ্ৰাম বীজৰ প্ৰয়োজন হয় অৰ্থাৎ প্ৰতি হেক্টৰ মাটিৰ বাবে 2.5 কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয় কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত কুৰহিমাৰী গাঁৱৰ আন এজন প্ৰগতিশীল কৃষক ৰঞ্জন দাসে বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত তিয়হৰ খেতি কৰা দেখা গ'ল উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা তিয়হ খেতিডৰাৰ ৰোপণ প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক ৰঞ্জন দাসে আমাক এইদৰে জানিবলৈ দিয়ে
মাটি কিমান আছে আপোনাৰ? মাটি মোৰ ইয়াত 2 বিঘা আছে তিহু। কি খেতি কৰিছে? এইটো খিৰা খেতি কৰিছোঁ। এই 2 বিঘা মাটি আৰু টমেটো আছে, বেলেগ চব্জিও আছে। 2 বিঘাতে খিৰা মানে তিয়হ? তিয়হ, হয়। আচ্ছা, এই তিয়হ খেতি সম্পৰ্কে অলপ কওকচোন ভালকৈ, কেনেকৈ কৰে? তিয়হ খেতি মানে মেইন হ'ল ছিজন বুজাটো। ছিজন কোনটো ছিজনত কোনটো গুটি লগালে হ'ব, এই ছিজনটো বুজা মেইন। তাৰপিছত আহি গ'ল আপোনাৰ মাটি কেনেকৈ কি কৰিব লাগে সেইটো বুজিব লাগে। সেইটো হ'ল পিছত দুটা কৰি পেলাই আপোনাৰ ভালকৈ হাল মাৰি, যদি 1 বিঘা মাটি কৰে আপোনাৰ সাৰ প্ৰয়োজন যিমান দৰকাৰ হিচাপৰ সাৰ সেইখিনি দিব লাগে। সাৰ কি দিছে? সাৰ দিছোঁ ছুপাৰ, চয়েল, বৰাক্স, ইউৰিয়া। কিমান দিছে? DAP দিয়া হৈছিলে 20 কেজি, যিহেতু মাৰ্চিন দি কৰিছোঁ। সাৰ পিছত বা খোৱা অসুবিধা হয়, তিহুটো এনেও লাষ্টিং বেছি নহয়, সেইকাৰণে একেবাৰত দিবলগীয়া দিওঁ। DAP দিছোঁ বিঘাত 20 কেজি। গৰুৰ গোবৰ দিছোঁ 2 টেলৰ 1 বিঘাত। আপোনাৰ ছুপাৰ দিছোঁ 20 কেজি, চয়েল দিছোঁ 5 কেজি, বৰাক দিছোঁ 2 কেজি, পটাছ দিছোঁ 5 কেজি। এনেকৈ মিলাই পেলাই হেৰি কৰি মালচিং কৰিছে? মালচিং কৰিছোঁ। মালচিংটো কিয় কৰে? মালচিংটো কৰিলে মানে বহুতেই সুবিধা, বহুতেই ভাল। মানে আপোনাৰ 1 নম্বৰ কথা, কামৰ বহুত ৰেহাই হৈ যায়। সময়মতে আমি কাম কৰিব, কামলা নাপাওঁ, নিজেও অকলে ইমান খেতি কৰিব নোৱাৰি। সেইকাৰণে মালচিং দিলে ধৰি লওক আমাৰ এই কামলাৰ যিটো খৰচ সেইটো ৰেহাই হৈ গ'ল। কেনেকৈ ৰেহাই হয়? কেনেকৈ মানে এতিয়া ধৰি লওক আমি মালচিং নিদিয়া হ'লে এই মাজতো ঘাঁহ গজিব, খেতিৰ মাজতো ঘাঁহ গজে, সেইটো তাত চিকুনাবলৈ অসুবিধা, কামলা বেছি খায়। আৰু সাৰ আমি যিকেইটা খেতিৰ দিওঁ, মালচিং নিদিলে কি হয় আপোনাৰ এই ঘাঁহ যে গজে মাজত যিখিনিত, এই গুৰি সাৰকেইটা মানে খাই দিয়ে ঘাঁহে। আৰু মালচিং দিলে মানে কি যি আমি সাৰ দিওঁ তাক খাবলৈ খেতি গছক, সেইকেইটা মানে গাছে টানি শেষে গৈ খালি সেইটো গছেই খায়। সেইকাৰণে মানে মালচিং দিয়াটো মানে বহুতেই ভাল। সেইকাৰণে মালচিং দি কৰোঁ। মালচিং কৰিলে আপোনাৰ আকৌ খেতিৰো বহুত বেমাৰ আজাৰ কম হয়, পোক পৰুৱা কম লাগে, বহুত কম লাগে, প্ৰডাকশ্যনো বেছি হয়। মালচিং নিদিলে যিটো জেগাত আপোনাৰ 1 কুইণ্টল হ'ব, মালচিং দিলে 2.5 কুইণ্টললৈকে গুচি যায়। কিয়? সেইটো মানে সময়ত মানে যেতিয়া ৰ'দ আছে, মালচিং যেতিয়া দিছোঁ মাটিটো যেতিয়া ৰ'দ দিলেতো মাটি শুকাই যায়, আমি চিলু দি পানী দিব লাগে, তেতিয়া গছে অলপ চুট পায়, সি তাৰ যিটো ফুল দিয়ে কলি দিয়ে সেইটো সৰি পৰি যায়। আৰু মালচিং দিলে কি হয় আপোনাৰ ৰ'দ হ'লেও তলত মানে ছাঁ থাকে, জিপটো থাকি যায় যে এক সমানে সি প্ৰয়োজনীয় যিটো খাদ্য সি ল'ব পাৰে, প্ৰডাকশ্যনটো সমানত দি যায়। এইটো কাৰণে মানে বেনিফিটটো বেছি। আৰু যিহেতু এইটো ধৰি লওক আপোনাৰ 2 মাহ 3 মাহ হয়, 1 মাহ আমাৰ এইটো প্ৰডাকশ্যন দিয়ে। 1.5 মাহ পিছতে লগোৱাৰ পৰা 1.5 মাহ পিছত আমি আৰম্ভ কৰোঁ, 1 মাহ আমি মাল বেচিব পাৰোঁ। এতিয়া ধৰি লওক আমাৰ এইটো 1 মাহৰ ভিতৰত আমাৰ প্ৰডাকশ্যনটো বেছি লাগে, যিমান বেছি হ'ব সিমান 1 মাহ মুঠতে সময় পাওঁ। সেইকাৰণে মালচিং দি কৰিলে মানে ভাল হয়। সাধাৰণতে বছৰটোৰ 2টা সময়ত তিয়হৰ খেতি কৰা হয়। বসন্তকালত অৰ্থাৎ চ'ত বহাগ মাহত ফল চপাবৰ বাবে কৰা খেতি আৰু গৰম কালত অৰ্থাৎ জেঠ আহাৰ শাওণ মাহত ফল চপাবৰ বাবে কৰা খেতি। বসন্তকালত হোৱা খেতি সাধাৰণতে মাটি তিয়হ বোলা হয়। মাটি তিয়হৰ সঁচবোৰ সাধাৰণতে থলুৱা সঁচ ব্যৱহাৰ কৰা হয় যদিও আজিকালি কৃষকসকলে অধিক উৎপাদনক্ষম অনুমোদিত জাতবিলাকো ব্যৱহাৰ কৰা দেখা যায়। এই মাটি তিয়হৰ গছবোৰ মাটিত নৰা বা খেৰ পাৰি মাটিত বগাবলৈ দিয়া হয়। মাটি তিয়হৰ বীজবোৰ সাধাৰণতে পুহ মাঘ মাহত সিঁচা হয়। বীজবোৰ শাৰী শাৰী পদ্ধতিত ৰুব লাগে আৰু 2টা শাৰীৰ মাজত 5 ফুট ব্যৱধান থাকিব লাগে আৰু প্ৰতিটো শাৰীত 2জোপা গছৰ মাজত 4 ফুট ব্যৱধান ৰাখিব লাগে। গৰম আৰু বাৰিষা কালৰ বাবে কৰা তিয়হৰ খেতি জেং বা বাঁহৰ চাং সাজি কৰা হয় আৰু তিয়হ গছৰ লতাবিলাক এই জেং বা বাঁহৰ চাঙত বগাবলৈ দিয়া হয়। এইদৰে জেং বা বাঁহৰ চাং সাজি কৰা তিয়হৰ খেতিত 2টা শাৰীৰ মাজত 4 ফুট ব্যৱধান আৰু 2জোপা গছৰ মাজত 3 ফুট ব্যৱধান ৰাখিব লাগে। তিয়হৰ বীজবোৰ একোটা ঘূৰণীয়া ঠিপত 2-3টাকৈ সিঁচা হয় আৰু এটা ঠিপৰ পৰা আনটো ঠিপলৈ মাটি তিয়হৰ ক্ষেত্ৰত 4 পৰা 5 ফুট আৰু জেং তিয়হৰ ক্ষেত্ৰত
4 ফুট দিব লাগে। কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত আৰিমৰা গাঁৱৰে আন এজন প্ৰগতিশীল যুৱ কৃষক বিদ্যুৎ হাজৰিকাই বৰ্ণশংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত তিয়হৰ খেতি কৰা দেখা গ'ল। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা তিয়হৰ খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক বিদ্যুৎ হাজৰিকাই আমাক এইদৰে জনায়। তিয়হ খেতি উন্নত কৃষি পদ্ধতি মানে আমি সদ্যহতে কৰিব গ'লে আমি এনেকে লাইন লাইনকে আমি হাল বাই পেলাই এটা এটাকে গুটি দি পেলাই কৰিব পাৰোঁ। তাত মানে কি হয় মানে বৰষুণ দিলে মাটিটো বেছি টাইট হৈ যায় আৰু ধৰি লওক বেছিকৈ খৰাং হ'লে মানে বস্তুটো বেছি শুকাই যায়। আমি এনেকৈ মাৰ্চিট দি কৰা হৈছে। মাৰ্চিট দি কৰিলে মানে বস্তুটো কি হৈছে ধুনীয়া সাৰ দি পেলাই গোবৰ সাৰ গোটেইখিনি দি মাৰ্চিটত মাটিখিনি চপাই তাৰপিছত মাৰ্চিনত মানে গোটেই বস্তুটো চপাই পেলাই এটা এটাকে গুটি দিলে মানে বস্তু সাৰটোৱে পানী দিলেও মানে যেতিয়া পানী দিবলগীয়া হয় মাৰ্চিনৰ মাজে মাজে দি দিলে মানে তলে তলে পানীটো টানি লয়। কিন্তু এনেই যদি বেলেগে আমি গুটিটো দি পেলাই যদি তেনেকৈও কৰিব পাৰে কিন্তু প্ৰডাকশ্যনটো অলপ কম হয়। আৰু ধৰি লওক মাটিটো যেতিয়া মানে পানী দি দিয়া যায় চেলো ফিল্টাৰ দি পানী দি দিলে মাটিটো পূৰা টাইট হৈ যায়। তেনেকৈ দিলে মানে অসুবিধা হয়। কিন্তু এতিয়া মাৰ্চিটত কৰিছোঁ আমাৰ টেনশ্যন নাই, মানে মাজেদি পানীটো মাজত ঘাঁহ হ'ব, মাজতখিনি মানে এনেই মাজত ঘাঁহ হয়, পিছত এইফালৰখিনিত ঘাঁহ নহ'ব। য'ত য'ত গুটি দিয়া তাত ঘাঁহটো কম হ'ব। আমি হাতেৰেও তুলি দিব পাৰোঁ বা খন্তি এখন লৈ পেলাই বা 2জন কামলা লৈ পেলাই একেদিনাই কামখিনি কৰিব পাৰোঁ। কিন্তু এনেই যদি মাৰ্চিট নিদিয়াকৈ কৰোঁ তেতিয়াহ'লে আমাৰ খাটনিটো বেছি হয়। আমি এতিয়া মাৰ্চিট দিয়াৰ পিছত হুইল ব্যৱহাৰ কৰোঁ, হুইল বুলি কোৱা হেৰিখন মাজে মাজে মানে গুটিটো দি তাৰপিছত মাৰ্চিটৰ মাজে মাজে যিটো ফাঁক আছে তাত হুইল গাড়ীখন এনেকৈ মানে ঠেলি ঠেলি হুইলটো চলাওঁ। তেতিয়া মানে ধুনীয়াকৈ মাটিটো চাহ হোৱা যায় আৰু তেতিয়া মানে উন্নত ধৰণৰ ফচল পাবলৈ আমি লাভৱান হওঁ। বিঘাত কিমান বীজ লাগে? বিঘাতটো আপোনাৰ 10 পেকেট গুটি, 10 পেকেট 12 পেকেট এনেকুৱা গুটি লাগে। 10 গ্ৰামকৈ থাকে 1 পেকেটত। 100 গ্ৰাম দৰকাৰ হয়। 100 গ্ৰামেৰে 1 বিঘা হয় হ'ব। এই ধৰি লওক 10 পেকেট 12 পেকেট কিবা কিছুমান গুটিটো ডাঙৰ তিয়হৰ জাতৰলৈ কথা আছে। এতিয়া মালিনী যিটো আছে মালিনী গুটিটো সৰু, মালিনী নীলিমা এনেকুৱা ধৰণৰ। কিন্তু এই ৰুষ্টম বুলি কয় বা ৱেলকাম এনেকুৱা ধৰণৰ গুটি কিছুমান আছে, গুটিখিনি জাতটো অলপ মানে গুটিখিনি দীঘল, তেতিয়া মানে গুটিটো বেছি লাগে। এই মালিনী তাৰপিছত নীলিমা এনেকুৱা ধৰণৰ গুটিখিনি অলপ গুটিটো চাইজটো সৰু থাকে, তেতিয়া গুটিটো অলপ বেছি হয়, তেতিয়া মানে অলপ কম লাগে। এইটো ব্যৱধানটো কিমানকৈ দিয়ে? ব্যৱধান আপোনাৰ এটা লাইনৰ পৰা এটা লাইনে মানে 1.5 ফুট আৰু ইফালৰ পৰা এটা পুলি এহাত মানে এহাতত এটা এটাকৈ দিওঁ এনেকৈ। এইটো মানে বীজটো তাতে দি থৈ যায়, বীজটো মানে ফুটা কৰি গুটি দি যাওঁ। এটা দি পেলাই আৰু আকৌ 1 হাতত দিয়ে? হয়, এহাত মানে কেইফুট? 1 ফুট এনেকুৱা কিবা এটা হয়। আচ্ছা, সেই হিচাপে তাৰমানে বিঘাত হয় 100 গ্ৰাম গুটি 10 পেকেট গুটি লাগে। হয়, এতিয়া বীজ ৰোৱাৰ কিমান দিনৰ পিছত ফুল আহে? বীজ ৰোৱাৰ পিছত ধৰি লওক 45 দিনৰ পৰা মাল লাগিবলৈ আৰম্ভ কৰে, ছিঙিব পাৰি 2-এটা। ফুলটো 30 দিন মানত আহে নে? হয়, 30 দিন 35 দিন এনেকুৱাতে ফুলটো আহে। প্ৰথমতে কিছুমান মতা ফুল আহে, মতা ফুলৰ পিছতে আকৌ মাইক ফুল আহে। তিয়হৰ খেতিৰ বাবে অনুমোদিত অধিক উৎপাদনক্ষম জাতৰ সঁচবিলাক হ'ল এনেধৰণৰ: চাইনিজ গ্ৰীণ, উষা সংযোগ, পইণ্টছেটি, AAUC1, AAUC2, AAUC3, AAUC4। এইবিলাক অনুমোদিত উচ্চ উৎপাদনক্ষম জাতৰ সঁচ ব্যৱহাৰ কৰাৰ উপৰিও আজিকালি কৃষকসকলে বজাৰত উপলব্ধ বিভিন্ন হাইব্ৰিড বা বৰ্ণশংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি তিয়হৰ খেতি কৰা দেখা যায়। তিয়হৰ খেতিৰ বাবে বাছনি কৰা মাটিডোখৰ কেইবাবাৰো হালকোৰ মাৰি শেষৰবাৰ হাল মৰাৰ আগতে বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ অনুমোদিত পৰিমাণ হ'ল এনেধৰণৰ: পচন সাৰ বা গোবৰ 1 মেট্ৰিক টন, ইউৰিয়া 12 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 36 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 16 কিলোগ্ৰাম। বিঘাই প্ৰতি অনুমোদিত সাৰৰ 8 ভাগ ইউৰিয়া আৰু সম্পূৰ্ণ ভাগ ছুপাৰ ফছফেট আৰু পটাছ সাৰ হাল বোৱাৰ সময়ত আৰু বাকী থকা 8 ভাগ ইউৰিয়া সাৰ পুলি গজি উঠাৰ 30 দিনৰ পিছত শুকান গোবৰৰ লগত মিহলাই গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। তিয়হ খেতিৰ উন্নত কৃষি পদ্ধতি, পৰিচৰ্যা আৰু বিপণন সম্বন্ধে কলিয়াবৰ মহকুমা কৃষি বিভাগৰ এজন সহকাৰী কৃষি পৰিদৰ্শক গোপাল শৰ্মাই আমাৰ আগত এইদৰে ব্যক্ত কৰে। তিয়হ খেতি আমাৰ ইয়াত কলিয়াবৰ অঞ্চলত বিশেষকৈ 2টা ছিজনত কৰে, এটা শৰৎকালত আৰু এটা হ'ল বসন্তকালত।
এই বসন্তকালত এইবাৰ বেছিকৈ তিয়ঁহ খেতি কৰিছে কাৰণ যোৱাবাৰ মৰাপাটৰ মানে উৎপাদন ব্যয় বেছি, আয় কম, মানুহে মানে খেতি কৰা লোকচান হৈছে। সেইকাৰণে এবাৰ সেই মৰা নকৰি তেওঁলোকে এবাৰ মানে এই মানে মালচিং দি তেওঁলোকে তিহু খেতি কৰিছে। এই ছিজনত কৰাখিনি আপোনাৰ পলসুৱা বালিচহীয়া ওখ মাটি তেওঁলোকে মানে বাছি লয়, 4-5টা দকৈ হাল বাই মৈ দি সমানে জাবৰ জোথৰ পেলাই মাটিখিনি সমান কৰি লয়। তাৰপিছত তেওঁলোকে সাৰ যিমান সাৰ আছে মালচিং ব্যৱহাৰ কৰিলে সমুদায় সাৰখিনি আপোনাৰ প্ৰথমতেই শেষবাৰ চাহ কৰাৰ আগতে গোটেই আপোনাৰ ৰাসায়নিক সাৰেই হওক বা পচন সাৰেই হওক সমুদায় দি ল'ব লাগে। ইয়াৰে হ'ল 16 কেজি ইউৰিয়া, আপোনাৰ 36 কেজি ছিংগল ছুপাৰ ফছফেট, 12 কেজি মিউৰেট অফ পটাছ। কিমান দিব লাগে? আপোনাৰ বিঘাই প্ৰতি 12 কেজি ইউৰিয়া, 36 কেজি ছিংগল ছুপাৰ ফছফেট আৰু আপোনাৰ 12 কেজি মিউৰেট অফ পটাছ, 1 ট্ৰেক্টৰ আপোনাৰ গোবৰ, এইখিনি লগতে পোক পৰুৱাৰ কাৰণে মালাথিয়ন 2.5 কিলো 5% ডাষ্ট এইখিনিও দি ল'ব লাগে। তেতিয়া এইখিনি দি লৈ আপোনাৰ গোটেই মাটিখিনি ময়ে সমান কৰি ভিত তৈয়াৰ কৰে তেওঁলোকে, মানে আপোনাৰ 2.5 ফুটৰ ওখ, আপোনাৰ 6 ইঞ্চি ওখ, 2.5 ফুট দীঘল আপোনাৰ নিজৰ মাটি সুবিধা অনুসৰি এনেকৈ ভিত তৈয়াৰ কৰি লয়। ভিত তৈয়াৰ কৰি সেই মালচিংখিনি তেওঁলোকে পাৰি লয়। আপোনাৰ এবিঘা মাটিৰ কাৰণে 2টাতকৈ বেছি লাগে, 2.5টামান এনেকুৱা মালচিং বাণ্ডুল মানে 2টাৰ পৰা 3টাৰ ভিতৰত লাগে। কিন্তু তেওঁলোকে এই তেনেকৈ ঢিপ বনাই মালচিংখিনি একদম পাৰি যায়। পাৰাৰ পিছত যিখিনি তেওঁলোকে গুটি আপোনাৰ 10 পেকেটমান লাগে, 10 পেকেট হ'লে আপোনাৰ 10 গ্ৰামকৈ 100 গ্ৰাম পাৰ বিঘাত, সেইখিনি হাইব্ৰিড আপোনাৰ F1 হাইব্ৰিড গুটিখিনি তেওঁলোকে বাছি লয়। সেইখিনি 2 ফুট ডিষ্টেঞ্চত মালচিঙত এইটো মৰে আৰু সিটো মৰে 2 ফুট, এই 2 ফুট ডিষ্টেঞ্চত তেওঁলোকে 6 ইঞ্চি ইণ্টাৰভেলত দি যায়। আপোনাৰ গুটিটো 6 ইঞ্চি আৰু আপোনাৰ এটা শাৰীৰ পৰা এইটো মাথালৈ আপোনাৰ 2 ফুট এনেকৈ দি যায়। তেওঁলোকে চাই থাকে, প্ৰতিপালন পোক পৰুৱা কিবা পাইছে নেকি এই হিচাপত তেওঁলোকে মানে আহি পৰিদৰ্শন কৰি থাকে কৃষকসকলে। কিবা পোক পৰুৱা হ'লে বেছি পোক পৰুৱা নাথাকে, কিবা মালাথিয়ন 50 EC বা এণ্ডোচালফান জাতীয় তেওঁলোকে দৰৱ প্ৰয়োগ কৰে। তিয়হৰ পুলিবোৰ গজি উঠাৰ এমাহৰ পিছত গছৰ গুৰিৰ পৰা বন বাটবোৰ আঁতৰাই পেলাব লাগে আৰু গছৰ গুৰিত বাকী থকা ইউৰিয়া সাৰখিনি পচা গোবৰৰ লগত মিহলাই সমভাৱে প্ৰয়োগ কৰি গুৰিত পাতলীয়াকৈ মাটি চপাই দিব লাগে। গছবোৰ যেতিয়া বগাবলৈ আৰম্ভ কৰিব তেতিয়া বাঁহৰ জেং পুতি বগাবলৈ সুবিধা কৰি দিব লাগে। জেঠ আহাৰ মাহৰ খৰাং বতৰত সুবিধা অনুযায়ী পানীৰ যোগান ধৰিব পাৰিলে ভাল। তিয়হবোৰ কুমলীয়া হৈ থকা অৱস্থাত গছৰ পৰা ছিঙিব লাগে। প্ৰতি বিঘা মাটিৰ পৰা 6.5 পৰা 8 কুইণ্টল পৰ্যন্ত তিয়হৰ উৎপাদন পাব পাৰি। উন্নত আৰু বৰ্ণসংকৰ জাতৰ সচৰ ব্যৱহাৰ আৰু উন্নত কৃষি প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি তিয়হৰ খেতিৰ লগতে অন্যান্য শাক পাচলিৰ খেতি কৰিলে কৃষকসকল অধিক লাভৱান হ'ব পাৰিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में